অন্তিম দিন নিকট হব। বাইবেলে কৈছে অন্তিম দিন নিকট হব। অন্তিম দিন নিকট হব। বাইবেলে কৈছে অন্তিম দিন নিকট হব। প্ৰভু যীশু খ্ৰীষ্টৰ অতি ধন্য নামত আপোনালোকক অভিনন্দন জনালো। পবিত্ৰ বাইবেলৰ যোহন 17:15 আমি এইদৰে পঢ়োঁ যে মই নিবেদন নকৰোঁ যে তুমি তেওঁবিলাকক জগতৰ পৰা নিয়া, কিন্তু তেওঁবিলাকক পাপ আত্মাৰ পৰা ৰাখা। যেতিয়া কোনো মানুহে বিপদত পৰে তেতিয়া তেওঁ তাৰ পৰা ওলাই আহি সেই ঠাই মানুহ আৰু সংগতিৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ যৎপৰোনাস্তিক চেষ্টা কৰে। কিন্তু যিকোনোৱে প্ৰভু যীশু খ্ৰীষ্টক নিজৰ একমাত্ৰ ত্ৰাণকৰ্তা হিচাপে স্বীকাৰ কৰে তেওঁ নিৰাপদে আছে। তেওঁবিলাকক তৎক্ষণাৎ স্বৰ্গত নিয়া নহয়, কিন্তু নৰকৰ বিনাশৰ পৰা ৰক্ষা পায়। তেওঁবিলাক প্ৰভু যীশু খ্ৰীষ্টৰ কাম আৰু শিক্ষাৰ সাক্ষ্য এই পৃথিৱীত দিয়ে। সকলোৰে দৰে তেওঁবিলাকৰ ঘাম পানী বৈ যায়, নিৰাশ হয়, নিৰুৎসাহ হয়, কিন্তু কষ্ট, ভয়ংকৰ বেমাৰ, কঠোৰ পৰিশ্ৰমত প্ৰভুৰ অনুগ্ৰহক অনুভৱ কৰে। এই সকলো অনুভৱবোৰ তেওঁবিলাকক প্ৰভুৰ অনুগ্ৰহত আৰু প্ৰেমত বাঢ়িবলৈ সহায় কৰে। প্ৰভু তেওঁবিলাকক এই পৃথিৱীৰ দুষ্টতাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে প্ৰাৰ্থনা কৰিছে, কাৰণ তেওঁ তেওঁবিলাকক উদ্ধাৰৰ পৰা ভ্ৰমাবৰ কাৰণে চেষ্টা কৰে। আপুনিও যেন তেওঁৰ অনুগ্ৰহ প্ৰাপ্ত কৰক, এই আমাৰ যাচনা।